ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱে লিখা মই অসমীয়া কবিতাটো। কবিতাটো আৰম্ভ কৰাৰ আগতেই আমি লেখক সৈয়দ আব্দুল মালিক দেৱৰ পৰিচয়টো এবাৰ চাই লওঁ। চোৱা, সৈয়দ আব্দুল মালিকৰ জন্ম হয় 1919 চনৰ গোলাঘাট জিলাৰ নাহৰণিত। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্প সম্ৰাট বুলি কোৱা হয়। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে গল্প সম্ৰাট কাক কোৱা হয়? কি লিখিবা? সৈয়দ আব্দুল মালিকক গল্প সম্ৰাট বুলি কোৱা হয়। গল্প আৰু উপন্যাসিক হোৱাৰ বাবে তেওঁ কবি হিচাপে অল্প চৰ্চিত। তেওঁ বিশেষকৈ গল্প আৰু উপন্যাসত বেছি বোধপত্তি আছিল। কবিতা লিখিছিল যদিও গল্প আৰু উপন্যাস লিখক হিচাপে বেছি খ্যাতি অৰ্জন কৰিছিল। কিন্তু তেওঁৰ কবিতায়ো আমাৰ সাহিত্যত বাৰুকৈ সমৃদ্ধ কৰিছে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। মনত ৰাখিবা, তলতে সৰুকৈ বেদুইনৰ তলত আণ্ডাৰলাইন কৰি দিয়া। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ হ'ব বেদুইন। মনত থাকিব, প্ৰশ্নত আহিব পাৰে যে সৈয়দ আব্দুল মালিক দেৱৰ একমাত্ৰ পুথিখনৰ নাম কি? তেতিয়া কি লিখিবা? বেদুইন। অসমীয়া আধুনিক কবিসকলৰ প্ৰথম পৰ্বত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থ ব্যৱহাৰ দেখা যায়। তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু এটা প্ৰশ্ন আহিব পাৰে, তেওঁ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ লিখিবা অঘৰী আত্মাৰ কাহিনী। সূৰুযমুখীৰ স্বপ্ন তেওঁৰ আন এখন বিখ্যাত উপন্যাস। তেওঁৰ গল্প উপন্যাসৰ ভাষাটো এক কাব্যিক আয়তন দেখা যায়। গল্প উপন্যাসৰ পৰা জেতুকাপাতৰ দৰে, মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। মুঠতে কবি, গল্পকাৰ আৰু উপন্যাসিক সৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাৱতীযোগী অৱদান আগবঢ়াইছে। তেওঁৰ আন ৰচনা যি হ'ল, তেওঁৰ কি ৰচনা কৰিছিল বা লিখিছিল চাই যোৱা। মনত ৰাখিবা, পৰশমণি, আধাৰশিলা, মৰহা ফুল, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। তেওঁ 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰীৰ অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল। এজন বিখ্যাত সাহিত্যিকৰ 2000 চনত দেহান্তৰ ঘটে। এতিয়া আহা পাঠবোধলৈ আহা। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া ল'ৰা তিৰোতাৰ মাজত দেখা পোৱা স্বদেশ প্ৰেমে মোগলসকলৰ অন্তৰ চুইছে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল। হাড়ে হিমজুৱে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিব খুজিছে। মৰিলেও অসমীয়া হৈ জনম ল'বলৈ তেওঁ আশা কৰিছে। অসমীয়া পৰিচয়ৰে তেওঁ জীৱনে মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ। অসমীয়া গীত মাত আৰু ভাষা তেওঁ স্বৰ্গতো চিনি পাব বুলি দৃঢ়তাৰে কৈছে। এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমানৰ সংযোগ সেতু। জীৱনে মৰণে অসমীয়া হ'ব খোজা কবিজনাৰ এয়া এক অনুপম কবিতা, য'ত ঐতিহ্যৰ মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্ৰতি গভীৰ কৃতজ্ঞতা। এতিয়া আহা কবিতাটো পঢ়ি শুনাই দিছোঁ তোমালোকক, চোৱা। সুদূৰ পশ্চিম এৰি এৰি থৈ স্বৰ্গপুৰী ৰাজন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা,
উজনি সোঁতত মেলি ভটিয়নি ভোৰ বিজয় তীখালৈ গৌৰৱ কৰি অভিযান লুইত পাৰত গালোঁ দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয় গান ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত সেইদিনা যিদিনা অসমৰাজ অসমৰ সিংহাসনত বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল মোগলৰ বিজয় শকতি দেখুৱাম অসমক বিশ্বজয় মোগলৰ অনিৰুদ্ধ গতি অসমৰ মজিয়াত মুছলিমৰ মুক্ত ৰাজ কৰিম থাপনা অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কায়মনে কৰিলোঁ কামনা যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত মীনা কৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিল দুপৰ পূৰ্ণ আলোকত পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকুপাতি নামিল ৰণত ক'তনো লোকাল বল ৰাজপূজ্যই মোগল সবল বাহুৰ অসমৰ সমৰথলীত ক'ৰ অত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীৰ আজৰিত বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান বিজয় গৌৰৱ আৰতি মোগলে এবাৰ পালে শকতি নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি মোগলে উভতি চালে এই অসম চৌদিশে ধূসৰ পাহাৰ প্ৰতিটো বনৰ পাত জাং ফাই মীনা কৰা ৰূপজাতিস্কাৰ দুবৰি পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে সৰমৰ চোলা ভৰি ধুৱে পোৱাল ভৰা দলঙত বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙুঠি মহ শিং পেপাতি বজায় হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায় নদীৰ বালিত ভৰা সোণ চেকুৰি গুৰি হৈ গছকত ভাগি পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজআলি দল সাজে ঢালি পিঠাগুৰি বাৰতি সাগৰ খানি ৰচে বননীত ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী সোণৰ অসম ই যে হীৰামণি মৰকত ধূলিত বাগৰে মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে মুখৰ মাতত সৰে মৰমৰ মৌ গীত শুনি শিলপমি যায় এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপৰে নাই ক'তো নাই মোগল দূৰণি বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ অসমৰ হকে যুঁজি অসমৰ হকে মৰো জ্বলি ইয়াতে শেষ হৈ জীৱনৰ ধূপ সেইদিন ধৰি মই অসমৰ অসমীয়া ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন বিকশি উঠিল মোৰ অসমৰ দুবৰিতেই নন্দৰ বিনন্দীয়া সুখৰ সপোন জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া মৰিলেও অসমৰে মই মৰাৰ পিছতো যদি আহো পুনো কেতিয়াবা আহিম ইয়ালৈ ঘূৰি স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰকৃতিয়ে ৰচা বিহগ কিন্নৰ্যত শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় উপচা জনমৰ লগে লগে শুৱদি অসমী মাতে অসমীক চিঞৰিলোঁ আই যিদিনা মুদিম চকু সিদিনা যাওঁ বুলি কৈ যাম অসমীক দুয়োঠ কপাই সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ শুৱদীয়া ভাষাৰ সুৰত চিনি পাম বুজি পাম আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ কীৰ্তিসুৰীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ পাঠটো তোমালোকে শুনিলা কবিতাটো এতিয়া আহা ইয়াত থকা শব্দ অৰ্থখিনি মই পঢ়ি গৈছোঁ তোমালোকে শুনি ল'বা আৰু মনত ৰাখিবা বহীত লিখিব লাগিব অনিৰুদ্ধ যাক ৰোধ কৰিব নোৱাৰি বাৰণ কৰিব নোৱাৰি আপোনাৰ নিজৰ আলোক পোহৰ এনেকুৱা উচ্ছ্বাস উল্লাস আনন্দ আবেগ কায়মনে মনে প্ৰাণে অন্তৰেৰে কাৰেংঘৰ আহোম ৰজাই বাস কৰা ঘৰ
কিন্নৰ, কুবেৰ পৰিষদ, দেৱলোক গায়ক। এওঁলোকৰ মুখ ঘোঁৰাৰ দৰে, গা মানুহৰ দৰে। খৰম, ভৰিত পিন্ধা কাঠৰ পাদুকা। খৰমৰ চোলা, কাঠৰ পাদুকাযোৰত পিন্ধাৰ বাবে সুঁতি এটা থাকে, তাকেই খৰমৰ চোলা বোলা হয়। জাতিষ্কাৰ, জকমকীয়া, উত্তম ৰূপে সজোৱা, তৃষা, তৃষ্ণাতুৰ, বৰকৈ হেঁপাহ জগা। দীপ্ত, গৰ্বযুক্ত মনোভাৱ, দীপ্ত, আলোকিত, উজ্জ্বল। এতিয়া মনত ৰাখিবা, দন্তীয়া দতাত ৰিকাৰ পৰ্যাপ্ত হ'লে গৰ্বযুক্ত, গৰ্ব, অহংকাৰ, আৰু দন্তীয়া দ দীঘৰিকাৰ পৰ্যাপ্ত হ'লে আলোকিত, উজ্জ্বল, পোহৰ। মনত ৰাখিবা, বানানভেদে শব্দ অৰ্থ হয়, সেইটো কথা তোমালোকে মনত ৰাখিবা দেই। বহুতে বানান একেটাই লিখা, তাৰ কাৰণে বাক্যৰ গাঁথনি বেলেগ হৈ যায়, বাক্য অৰ্থও বেলেগ হয়। বানানৰ প্ৰতি লক্ষ্য কৰি ৰাখিবা। ধোঁত, এলেহুৱা। ধূসৰ, অস্পষ্ট, ধোঁৱাময়, মাটি বৰণীয়া। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া। সকলো বস্তুৰে উভৈনদী অসমত নদীৰ বালিতো সোণ পোৱা গৈছিল। নিষ্কৰ্মা ধোঁতৰ দলে বান্ধে ৰাজালি। ধোঁত মানে অতি এলেহুৱা লোক। এনে লোকে কোনো কাৰণতে কাম কৰি নাখায়। এনেহেন ধোঁতেও স্বৰ্গদেউ সুশাসনৰ ফলত ৰাজধানী নিৰ্মাণ কৰিছিল। পুথিয়ে কাণত পিন্ধে, সজাই সুৱাগী। অসমৰ সকলো বস্তুৱেই ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱেও কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱে ফুট লৈ ধুনীয়া হৈ থাকে। অৰ্থাৎ অসম প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে। পুনু, আকৌ। পোৱাল ভৰা দলঙত, প্ৰবাল এবিধ মূল্যৱান সামগ্ৰী। ইয়াৰ দ্বাৰা নিৰ্মিত দলঙত অসমীয়াই ভৰি ধোৱা কাৰ্য সম্পাদন কৰে। জাংফাই, অসমৰ উত্তৰ পূব ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ গছৰ ৰঙীন গোটমৰা আঠা। ইয়াৰে কেৰু মণি তৈয়াৰ কৰা হয়। বিনন্দীয়া, ধুনীয়া, মনোমোহা। বিহগ, চৰাই পক্ষী। বিহগ মানে কি কৈছিলোঁ ন, এবাৰ তোমালোকে মনত আছে চাগৈ। বিহগ মানে চৰাই, মনত ৰাখিবা দেই, প্ৰতিশব্দ আহে। বিৰামবিহীন, কোনো যতি বা বাধা নপৰাকৈ নিৰবিচ্ছিন্নভাৱে। ভকতি, ভক্তি, শ্ৰদ্ধা। ভটিয়নি, নৈ ভাটি বা নামনি ফাল, মানে নামনি অংশ। ভোৰ, কেইডালমান কলগছ নাইবা বাঁহ নাইবা কেইখনমান কাঠৰ পাত একেলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা সঁজুলি। মৰকত, এবিধ সেউজীয়া ৰঙৰ বাখৰ। মৰ্ত, চাই যাবা শব্দকেইটা। মৰকত মানে হৈছে এবিধ সেউজীয়া ৰঙৰ বাখৰ। মৰত মানে মৰ্তটো বাৰু পাইছাই, পৃথিৱী বুলি পাইছাই। মীনা কৰা, মীনা লগোৱা, মীনাৰ ৰহনখা, নানান ধৰণৰ কাৰুকাৰ্য খচিত। মুক্তৰাজ, মুকলিমূৰীয়া একছত্ৰী শাসন। মুছলমান, মোগল জাতি। ৰংঘৰ, আহোম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে ৰং ধেমালি কৰা আৰু তাত বহি বাহিৰৰ চোতালত মানুহ জন্তু আদি যুঁজ খেল ধেমালি আদি চোৱা ঘৰ। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। প্ৰশ্ন আহে কেতিয়াবা যে কোন ৰজাৰ ৰাজত্বকালত ৰংঘৰ সজোৱা হৈছিল বা নিৰ্মাণ কৰা হৈছিল। উত্তৰ হ'ব স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত। মনত ৰাখিবা, 1 নম্বৰ প্ৰশ্নৰ কাৰণে। ৰণচণ্ডী, যুদ্ধলৈ সাজু হৈ উঠা মানুহ। ৰাজ অন্তঃপুৰ, ৰজাৰ অন্তঃপুৰ। শকতি, শক্তি, বল। শুকান, সান্দহ, তিৱা চাউল ভাজি খুন্দি প্ৰস্তুত কৰা এবিধ জলপান। সমৰ, যুদ্ধ। সৰগ, স্বৰ্গ। সাগৰ খানি, আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা হৈছিল। পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক সাগৰৰ লগতহে তুলনা কৰিব পাৰি। উদাহৰণস্বৰূপে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ ইত্যাদি। সুৱাগী, লাগি তিৰোতা, অধিক ধুনীয়াকৈ নিজকে সজোৱা। স্বৰ্ণপুৰী, সোণেৰে নিৰ্মাণ কৰা নগৰ। স্মৃতি, হাঁহকণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। অসমৰ পুৰণি মঠ মন্দিৰবোৰ নিৰ্মাণ কৰোঁতে
স্বৰ্গদেউসকলে হাঁহ কণী বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল। হেংদাং আহোম যুগৰ ব্যৱহাৰ কৰা এবিধ তৰোৱাল। এতিয়া আহা আমাৰ কবিতাৰ মূল পাঠলৈ আহা। সুদূৰ পশ্চিম এৰি এৰি থৈ স্বৰ্গপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয় তীখালৈ গৌৰৱ কৰি অভিযান, লুইত পাৰত গালোঁ দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয় গান। সুদূৰ পশ্চিম এৰি, এতিয়া কৈছে মোগলসকলে ৰাজত্ব কৰিছিল দিল্লীত। গতিকে সেইসকলে কি কৰিছিল যে অসম আক্ৰমণ কৰিবৰ কাৰণে তেখেতে মনস্থ কৰিছিল আৰু সেই অসম আক্ৰমণ কৰাৰ উদ্দেশ্যে সিহঁতৰ ক'ত আহি পৰিছিল যে আমাৰ ব্ৰহ্মপুত্ৰ পাৰত উপস্থিত হৈছিলহি। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসমৰ সিংহাসনত বতাহৰ দৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো বিজয়ৰ গৌৰৱৰ বিজয় মুক্ত বিৰামবিহীন। এতিয়া ক'ত ভৰি দিয়াৰ কথা কৈছে? সেউজীয়া দুবৰিত। অসমত আহি কি কৰিছিলে? তেখেতলোকে ভৰি দিছিলে। উদ্দেশ্য আছিলে যে অসম দেশখন আক্ৰমণ কৰি মোগল সাম্ৰাজ্যৰ লগত কি কয় অন্তৰ্ভুক্ত কৰা। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয় শকতি, দেখুৱাম অসমক বিশ্বজয় মোগলৰ অনিৰুদ্ধ গতি, অসমৰ মজিয়াত মুছলিম মুক্তৰাজ কৰিম স্থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কামনা কৰি কামনা। তেতিয়া কি হ'ল সেইদিনা? এতিয়া কৈছে এই যে ইমান সুন্দৰ ধুনীয়া অসম দেশত আহি সিহঁতে কি হৈছিল? মুগ্ধ হৈছিল আৰু উদ্দেশ্য আছিল অসমখনক আক্ৰমণ কৰি নিজৰ কৰি লোৱা। আৰু সেই মোগল যি পৰাক্ৰমী জাতি, সেই পৰাক্ৰমী জাতিয়ে ভাবিছিল যে আহোমসকল দুৰ্বল আৰু আহোমসকলৰ পৰা কি কৰে ৰাজ্য কাঢ়ি লৈ তেওঁলোকে নিজে ইয়াত ৰাজ্য প্ৰতিষ্ঠা কৰি ইয়াত দেশ শাসন কৰিব, কামৰূপখন সিহঁতৰ অন্তৰ্ভুক্ত কৰি ল'ব। কোনে কৰি ল'ব অন্তৰ্ভুক্ত? মোগলসকলে। মনত ৰাখিবা। যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত, মীনা কৰা বনৰ বুকুত, অসমৰ হেংদাং জিলিকিল দুপৰ পূৰ্ণ আলোকত, পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত। যিদিনা আহিলে অৰ্থাৎ অহা দিনাখন কি দেখা পালোঁ? সেই সমৰথলী অৰ্থাৎ যুদ্ধথলীত দেখিলোঁ যে মোগলসকলৰ প্ৰকাণ্ড প্ৰকাণ্ড হেংদাং অৰ্থাৎ তৰোৱাল, হেংদাং বুলি কোৱা হৈছিল। সেই তৰোৱাল কি হৈছিল? সেই দুপৰীয়া আলোকৰ পোহৰত কি হৈছিল? উজ্বলি উঠিছিল, চিকমিকাই উঠিছিল। আৰু সেই চিকমিকনিত কি কৰিছিল? সিহঁতেও মোগলসকলেও ভয় খাইছিল। আৰু এই যুদ্ধত পুৰুষ আৰু নাৰীয়ে সবলে কি কৰিছিল? ৰণক্ষেত্ৰত আহি থিয় দিছিল। পুৰুষো আহিছিল, মহিলা আহিছিল, অকল পুৰুষসকলেই নাছিল। আৰু সেইসকলে কি কৈছে? ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকুপাতি নামিল ৰণত। আৰু তেখেতলোকে মৰিম যি কৰি হৈ কি হৈছিল? যে মোগলক অৰ্থাৎ বিদেশীক পৰাভূত কৰিবৰ কাৰণে সেই ৰণসমৰত পুৰুষ আৰু নাৰীসকলে কি কৰিছিল? যুদ্ধক্ষেত্ৰত নামিছিল। ক'তনো লোকাল বল ৰাজপুত জয়, মোগল সবল বাহুৰ অসমৰ সমৰথলীত, ক'ৰ অত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীৰ আজলিত। এতিয়া কৈছে যে ইমান বিশ্ববিজয়ী মোগল ৰাজপুত বিজয়ী সেই মোগলসকলে আজি দেখোন অসমত আহি অলপ ভয় খাইছে। আৰু আহোমসকলেও সান্দহ গুৰি খাই ইমান সাহস ক'ৰ পৰানো বুটলিব বোলে? ক'তনো ইমান শক্তি পাইছে? সিহঁতে ভাবিছে। কোনে ভাবিছে? মোগলসকলে। বিজয় অসমে গালে অসমৰ স্বাধীনতা গান, বিজয় গৌৰৱ আৰতি, মোগলে এবাৰ পালে শকতি নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি, পৰাজিত মোগলৰ সেইদিনা পইল চকুত চাব নালাগে, এইখিনিলৈ চোৱা, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ, এইখিনিলৈকে চোৱা। তেতিয়া কি হ'ল? বিজয় অসমে গালে অসমৰ স্বাধীনতা গান, বিজয় গৌৰৱ আৰতি। মোগলসকলে কি কৰিলে? সিহঁতৰ লগত যুদ্ধ কৰি কি হ'ল? পৰাজিত হ'ল। কি হ'ল? তেওঁলোকে হাৰি গ'ল, জিকিব নোৱাৰিলে। তাৰ লগে লগেই তলৰখিনি চোৱা, পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন দিয়া ৰূপ, ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বাসিত সংগীত সুমধুৰ। অসমৰ যি বিনন দিয়া ৰূপ, যি সৌন্দৰ্য, যি প্ৰাকৃতিক সৌন্দৰ্য আছিল, সেই সৌন্দৰ্যত কি হ'ল? মোগলসকল কি হ'ল? মুগ্ধ হৈ গ'ল। আৰু সিহঁতে যে হাৰিল সেই কথাটো পাহৰি গ'ল। পাহৰি গৈ সেই অসমৰ বিনন দিয়া ৰূপৰ প্ৰতি কি হ'ল? সিহঁতে মুগ্ধ হ'ল। মোগলে উভতি চালে এই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাং ফাই, মীনা কৰা ৰূপ জাতিষ্কাৰ,
দুবৰি পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতে কৰে সৰমৰ চোলা ভৰি ধুৱে পোৱাল ভৰা দলঙত। সিহঁতে কি দেখিলে? উভতি চাই দেখিলে যে ইমান ধুনীয়া পাহাৰ, সেই ধূসৰ পাহাৰ, মাটিবৰণীয়া পাহাৰ দেখিলে সিহঁতে। আৰু ইয়াৰ বনৰ পাতবিলাকত সুন্দৰ সুন্দৰ কি কৈছিলে ৰূপৰ জাংফাই কি তোমালোকক কৈ গৈছিলোঁ, সেই পাতৰ মানে এইটো তোমালোকক এবিধ কৈছিলোঁ গছৰ পৰা আঠাৰ পৰা হোৱা খুব ধুনীয়া এটা বাখৰৰ নিচিনা থোপা হয়। আৰু ইয়াত কি দেখিল? মীনা কৰা যেন ধুনীয়া ধুনীয়াকৈ কাৰুকাৰ্যৰে সচকিত সেই বস্তুবোৰৰ মিলন দিয়া পাতবোৰত দেখিছিল। গছবোৰত দেখিছিল কি হৈছিল? নিয়ৰৰ পানী পৰি তাত যেন উজ্জ্বল এটা মুকুতাৰ চিহ্ন তেখেতে দেখিব পাইছিল। আৰু দেখিছিল কি কৰিছিল যে ইয়াত সৰমৰ চোলা, অৰ্থাৎ সিহঁতে কি হ'ল, ইয়াত ধুনীয়া ধুনীয়া হাতীৰ দাঁতেৰে নিৰ্মিত কৰা সুন্দৰ সুন্দৰ কি কৈছে অলংকাৰ মানুহবোৰে পিন্ধিছিল আৰু সৰমো পিন্ধিছিল। বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙুঠি মহ শিং পেঁপাতি বজায়, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গৰে দেউল সজায়। এতিয়া চোৱা কৈছোঁ তোমালোকক এই চব যে তোমালোক অলংকাৰ, বাঘ নখৰ অলংকাৰ, বাঘৰ হাড়দি বনোৱা অলংকাৰ, খাৰু পিন্ধে, তাৰপিছত মহৰ শিঙৰ পেঁপা বজায়। আনহাতে স্বৰ্গদেউসকলে যিবোৰ দেউল সজাইছিল, মঠ মন্দিৰ সজাইছিল, সেই মঠ মন্দিৰবোৰ কেনেকৈ সজাইছিল? বৰা চাউল আৰু হাঁহ কণী দি পেলাই কি কৈছিল তেখেতসকলে এই দেউলবোৰ সজাইছিল। যেনেকৈ আমি এতিয়া বৰ্তমান কেনেকৈ ব্যৱহাৰ কৰোঁ, চিমেণ্ট বালি দি পেলাই আমি কি কৰোঁ, মিশ্ৰণখিনি নবজানো, সেইখিনি সময়ত কি কৈছিল বৰা চাউল আৰু হাঁহৰ কণী পেলাই মিশ্ৰণ বনাই লৈছিল। সেইটো ব্যৱস্থা আছিল চিমেণ্ট আৰু বালিৰ ব্যৱস্থাটো। নদীৰ বালিৰ ভৰা সোণ চেকুৰি গুৰি হয় গছকত ভাঙি, পুঠিয়ে কান্ধত পিনে সোণৰ ধৰিয়ে ভেকুলীয়ে ফুট লৈ সজাই শুৱাগি। আমাৰ ইয়াৰ নদীবোৰত কি কৈছে, আমাৰ ইয়াত ভাল বাখৰ পোৱা যায়, প্ৰবাল মণি মুকুতা পোৱা যায়। আকৌ কৈছে যে ইয়াৰ যিবোৰ বস্তু জীৱ জন্তুবোৰেও কি কৈছে, পুঠি মাছে কাণত থুৰীয়া পিন্ধে, আকৌ ভেকুলীয়েও সুন্দৰকৈ কপালত ফুট লৈ সুন্দৰ হৈ থাকে। নিষ্কৰ্মা ধুৰাদলে বান্ধে ৰাজ আলি, দল সাজে ঢালি পিঠাগুৰি, বাৰতি সাগৰ খানি ৰচে বননিত ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। আৰু ইয়াত কৈছে ধূতসকল, যিহেতু বহুত ধূত কাম কৰিব টানেই পায়, সিহঁতো অৱশেষত সেই ৰজাৰ সুশাসনৰ দিনতেই কি কৰিছিল, সিহঁতে সেই আলি বনাবলৈ কাৰণে সাজুছিল। ধূতসকল সিহঁতেতো কথাই নকয়, কামটো নকৰেই, তেখেতসকলেও কি কৰিবলৈ বাধ্য হৈছিল, আলি বান্ধিবলৈ বাধ্য হৈছিল। আৰু ইয়াতেই স্বৰ্গদেউসকলে নানান ধৰণৰ কি কৰিছিল, পুখুৰী খান্দিছিল। পুখুৰীখন একোটা পুখুৰী বহুত ডাঙৰ আছিল কাৰণে ইয়াত সাগৰৰ সদৃশ, সাগৰৰ লগত তুলনা কৰা হৈছে। আৰু ৰংঘৰ কাৰেংঘৰ তেখেত থাকিবৰ কাৰণে কি কৈছিল, কাৰেংঘৰ সৃষ্টি কৰি থাকিবৰ কাৰণে, আৰু ৰংঘৰ য'ত নেকি ৰংঘৰৰ পৰা বহি ৰজাসকলে বা মন্ত্ৰীসকলে নানান ধৰণৰ নৃত্য গীত হওক বা খেল ধেমালি আদি চোৱাৰ ব্যৱস্থা কৰিছিল। সোণৰ অসম ই যে হীৰামণি মৰকত ধূলিত বাগৰে, মাটিৰ চৰুত জুখি সোণচৰু ৰূপচৰু দিয়ে ঘৰে ঘৰে। সেইখিনি সময়ত বাৰ্তাৰ বিনিময় প্ৰথা আছিল। বিনিময় প্ৰথাত কি কৈছিল, কোনোবাই চাউলৰ বিনিময়ত সোণ হীৰা মুকুতা আদি দিয়াৰ ব্যৱস্থা কৰিছিল। মুখৰ মাতত সৰে মৰমৰ মৌ গীত শুনি শিল পমি যায়, এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই ক'তো নাই। গতিকে আমাৰ মানুহখিনি, অসমৰ মানুহখিনি ইমানেই সহজ সৰল, সিহঁতৰ মাত কথা ইমানেই সুন্দৰ, ইমানেই সহজ কৰ, যিসকলে কথা শুনিলেই যে মানুহবিলাক সচৰাচৰ কি হয়, মোহিত হৈ গৈছিল। আৰু আমাৰ অসমৰ মানুহখিনি বৰ দয়ালু আছিল, পটকৈ হিংসা ভাৱ বা বেয়া ভাৱ হাই কাজিয়া কৰিব নাজানিছিল। মুখ গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া, অসমত বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া, আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ। যেতিয়া দেখিলে যে অসমৰ মানুহখিনি ইমান সহজ সৰল, ইমান ঠাণ্ডা, ইমান মৰমীয়াল, সেয়ে মোগলসকল আৰু মোহিত হৈছিল। আৰু মোহিত হোৱাৰ পিছতেই সেইসকলে স্বীকৃতি দিলে যে আজিৰ পৰা আৰু আহোমসকল আমাৰ ৰজা হ'ব, আৰু আহোমসকলৰ ৰজাৰ দিনতে আমি ইয়াতেই থাকি যাম, আৰু আমি ইয়াৰ পৰা কেতিয়াও ঘূৰি নাযাওঁ। কাৰণ যিহেতু তেখেতসকল ইতিমধ্যে যুদ্ধবন্দী হিচাপে ৰৈ গ'ল, গতিকে আৰু যাবনো ক'ত, ইচ্ছা কৰিলে ঘূৰি যাব পাৰিলেহেঁতেন, কিন্তু ইয়াতে তেওঁলোকে বৰ মুগ্ধ হৈছিল। অসমৰ মাত কথা আৰু ইয়াৰ সৌন্দৰ্য দেখি সেই মোগলসকল মোহিত হৈছিল, আৰু অসমতেই থাকি গ'ল আহোম ৰজা হিচাপে স্বীকৃতি দি।
অসমৰ হকে যুঁজি অসমৰ হকে মোৰ জ্বলি ইয়াতে শেষ হৈ জীৱনৰ ধূপ সেইদিন ধৰি মই অসমৰ অসমীয়া ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ সপোন বিকশি উঠো মোৰ অসমৰ দুবৰিত নন্দন বীৰেন্দ্ৰ সুখৰ সপোন জীয়াই থাকোঁতে মই এই পৃথিৱীৰ চিৰদিন ইয়াৰে মই অসমীয়া মৰিলেও অসমৰে মই মৰাৰ পিছতো যদি আহোঁ কোনো কেতিয়াবা আহিম ইয়ালৈ ঘূৰি স্মৃতি ইতিহাস লৈ অসমৰ অসমীয়া হয় তেওঁ কি কৈছে গতিকে তেওঁ ইয়াৰে অসমীয়া হৈ থাকিবলৈ বিচাৰিছে কবিয়ে এতিয়া কৈছে তেওঁৰ এই নিজৰ ধৰ্ম সকলো কৰ্ম তেওঁ কি কৈছে এইখন অসম দেশতে সকলো ত্যাগ কৰিব খুজিছে নিজৰ জীৱনটো ইয়াতে শেষ কৰিব খুজিছে জীয়াই থকাৰ লগে তেওঁ অসমতে থাকিব হৈছে মৰাৰ পিছতো যেন তেওঁ কি হয় অসমৰে অসমীয়া হৈ তেওঁ মৰিবলৈ ইচ্ছা কৰে আকৌ যদি তেওঁৰ মৃত্যু হয় আকৌ অসমলৈ আহিবলৈ তেওঁ বিচাৰিছে অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰকৃতিয়ে ৰচা বৃহৎ কিন্নৰজত শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় বজা গতিকে অসমৰ গীত মাত সকলো মোৰ বাবে অতি আপোন যিবিলাক নেই বৃহৎ কিন্নৰ সেই পৰিষদেও যাতে কি হয় সেইবোৰ শুনিও আচৰিত হয় যিবোৰ গীত নেকি সদায় শুৱলা হৈ আছে জনমৰ লগে লগে শুৱদি অসমীয়া মাতে অসমীক চিঞৰিলোঁ আই যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুই উঠ কপাই কৈছে যিহেতু অসমতে মই আছোঁ অসমীয়া হৈ অসমতে জন্ম লৈ গ'লোঁ আৰু মৰা সময়তে মই কি হয় মোৰ অসমীয়া মাতৃক যাওঁ বুলি মই কৈ যাম মৃত্যুৰ সময়ত সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ সুৱদীয় ভাষাৰ সুৰত চিনি পাম বুজি পাম আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া এতিয়া কৈছে কেতিয়াবা যদি মই সৰগত অৰ্থাৎ স্বৰ্গত যদি থাকোঁ তাত যদি খুব আনন্দত থাকোঁ তথাপিও মই কোনোবাই মাতিলে মই মাতটো বুজি পাম যে এইটো মোৰ অসমীয়া মাত আৰু এইটোৱে মোৰ চিৰচেনেহীৰ আইৰ মাতৃৰ মোৰ অসম দেশৰ এইটো ভাষা মই বুজি পাম মই যিমানেই স্বৰ্গত আনন্দত নাথাকোঁ আৰু মই চিনি পাম সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি সুৰীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলে বৰিলম অসমৰ অসমীয়া মৰণ দিয়া কৈছে কি সৰগত যেতিয়া শুনিব সেই অসমীয়া মাত তেওঁ কি কৈছে কাণ পাতি শুনিব আৰু জীৱনে মৰণে তেওঁ চিৰদিন কি হৈছে মন প্ৰাণ সকলো তেওঁ অসমীয়াই আৰু অসমীয়া হিচাপে তেওঁ সকলো দায়িত্ব নিজেই ল'ব তেওঁ কি হৈছে জীয়াই থাকোঁতে মই অসমৰ অসমীয়া মৰিলে আৰু মৰাৰ পিছতো তেওঁ সেই অসমীয়া বুলি চিনাকি দিব বেলেগ বুলি আৰু তেওঁ কেতিয়া নকয় আজিলৈ কবিতাটো ইমান দি থৈছোঁ ইয়াৰ পিছৰ অংশ আমি অহা পালত কৈ দিম